মুভিখন আৰম্ভণিতে আমি দেখোঁ যে কিছুমান সৈনিকে বান্দৰবোৰ মাৰিবলৈ আহে। সৈনিকৰ লগত বিশ্বাসঘাতক বান্দৰ থাকে। সি সিহঁতৰ বাকী বান্দৰবোৰৰ ঠিকনা দিয়ে আৰু তাত গৈ সকলোবোৰ মাৰিব ধৰে। তেতিয়াই বান্দৰৰ দ্বিতীয়টো সেনা আহি সকলো সৈনিকক মাৰি পেলায়। তাৰ ভিতৰত কিছু সৈনিক আৰু বিশ্বাসঘাতক বান্দৰ বাচি যায়। বান্দৰবোৰে সিহঁতক উঠাই লিডাৰৰ ওচৰলৈ লৈ যায়। সৈনিকে লিডাৰক দেখি কয় যে আজি তোক দেখি ল'লোঁ। তোক বহুত দিনৰ পৰা আমি বিচাৰি আছিলোঁ। লিডাৰে কয় যে এইখন যুদ্ধ মই লগোৱা নাছিলোঁ, কোবাই লগাইছিল। তাক মই মাৰি পেলালোঁ। সৈনিকে কয় যি আমাৰ লগত বান্দৰ আছিল তোৰ বিপক্ষে কিয় হৈছিল? তেতিয়া লিডাৰে কয় সি কোবাৰ বন্ধু আছিল। সি মোক মাৰি কোবাৰ বদলা ল'ব বিচাৰিছিল, সেইবাবে তহঁতৰ লগত আছিল। বিশ্বাসঘাতক বান্দৰে কয় যে ইহঁতৰ আৰ্মি বহুত ডেঞ্জাৰ হয়। তই বেছিদিন জীয়াই থাকিব নোৱাৰিবি। প্ৰথমে তোক মাৰিব, পিছত তোৰ সেনা। লিডাৰে এই বুলি কোৱাত তাক বন্দী কৰি দিয়ে আৰু বাকী সৈনিকবোৰ এৰি দিয়ে আৰু কয় যে তই মোক দেখিলি আৰু তাক কবি যে জংঘলখন আমাক এৰি দিয়ে, যুদ্ধ বন্ধ হৈ যাব। তেতিয়াই পিছৰ পৰা এটা বান্দৰে আহি কয় যে বিশ্বাসঘাতক বান্দৰকে মোক আঘাত কৰি পলাই গ'ল। পিছত সকলো বান্দৰ পানীৰ ওচৰত বহি থাকে। তেতিয়া লুইয়ে ৰকেটৰ লগত আহি তাৰ বাপেকক লগ কৰে। সিহঁতি এনে এখন জেগা বিচাৰি গৈছিল যে বান্দৰে নিজৰ এখন নতুন ঘৰ বনাব পাৰে। প্ৰথমে লুইয়ে নিজৰ পৰিয়ালক লগ কৰে, পাছত লিডাৰক এখন মেপ দেখাই কয় যে এইফালে আমি এখন নতুন ঘৰ বনাব পাৰোঁ। প্ৰথমে আমি কেনেবাকৈ আৰ্মিৰ পৰা বাচি ইয়াৰ পৰা যাব লাগিব। লিডাৰে কয় আমি সকলো বান্দৰ একেলগে ওলাই যোৱাৰ ৰাস্তা বনাই ল'ম। সকলো বান্দৰে ৰাতি শুই যায়। লিডাৰ সাৰ পাই থাকে। তেতিয়াই জাৰণিৰ পৰা কিবা আহি থকা দেখা পায়। লিডাৰ আগলৈ গৈ এটা ৰছী দেখা পাই লুইছক কয় তই মা আৰু ভাইক ৰক্ষা কৰ, আৰু লিডাৰ বাকীবোৰ বান্দৰৰ ওচৰত গুচি যায়। লিডাৰ কিছুমান বান্দৰ লগ হৈ সৈনিকৰ সৈতে লাগে। সৈনিকৰ ৰেডিঅ'ত কৰ্ণেলৰ মাত শুনে। সি কয় যে কাম পুৰা হ'ল, কিং কং মৰিল, গুচিয়া। লিডাৰ জলদি গৈ দেখে যে কৰ্ণেলে লুইছ আৰু ৱাইফক মাৰি পেলায়। লিডাৰ খঙত কৰ্ণেলৰ পিছ লয়। কৰ্ণেলৰ ৰছী কাটি বাচি যায় আৰু লিডাৰ গৈ চিধা পানীত পৰেগৈ। সি নিজকে পানীৰ পৰা বচাই লয়। পিছত মৰিছে তাক কয় উইণ্টাৰ নামৰ এটা বান্দৰে ভয় কৰি আছিল। সিয়ে আমাক ধোকা দিলে। সিয়ে আমাৰ জেগাৰ কথা কৰ্ণেলক ক'লে। লিডাৰে কয় তুমি মোৰ পুত্ৰ কাদেৰিয়াক পাইছা নেকি? তাক চবে বিচাৰিব লয়। কাদেৰিয়া শিলৰ আনত লুকাই থাকে আৰু লিডাৰৰ ওচৰলৈ আহি যায়। পিছদিনা সকলো বান্দৰে নতুন ঘৰ বিচাৰিবলৈ লয়। তেতিয়াই লিডাৰে আহি লুইছৰ বন্ধু লেগৰ ওচৰলৈ আহি কয় তুমি মোৰ পুত্ৰ ভাল পাইছিলা ন? তাৰ ভায়েকক চাবা তুমি। লেগে কাদেৰিয়াক লগত ৰাখি লয়। লিডাৰে কয় যেতিয়ালৈকে মই সেই কৰ্ণেলটোক মাৰি নেপেলাওঁ তেতিয়ালৈকে মই ঘূৰি নাহোঁ। তুমি যোৱা আৰু সকলো সেনা তোমাৰ পিছত আহিব, তেতিয়া তোমাৰ যাবলৈ সহজ হ'ব। তাৰ পাছত লিডাৰ অকলে জংঘললৈ গুচি যায় আৰু বাকীবোৰ নতুন ঘৰ ফালে। লিডাৰ অলপ টাইম পিছত দেখে যে মৰিছ, লুকা আৰু লোকেট পিছে পিছে আহি আছে। লিডাৰে কয় তহঁত গুচি যা, হ'ব পাৰে মই জীয়াই নাথাকিব পাৰোঁ। পিছত তিনিও লিডাৰৰ লগ লয়। তেতিয়া সকলোৱে সৈনিকৰ বনোৱা জেগা চোৱা চিতা কৰিব লয়। তেতিয়াই এজন মানুহক পাই তেওঁ আক্ৰমণ কৰিব বিচৰাত লিডাৰে তাক মাৰি পেলায় আৰু ঘৰৰ ভিতৰত যাওঁতে দেখে যে এক ছোৱালী নবা শুই থাকে। লিডাৰে তাক নেমাৰে। মৰিছে নবাৰ লগত কথা পাতিব বিচাৰে। নবা একো ক'ব নোৱাৰাত কিয়নো তাই ভাইৰাছৰ আক্ৰান্ত হৈ আছে। মৰিছে যে কয় যে আমি তাইক ইয়াত অকলে এৰি যাব নোৱাৰোঁ, মৰি যাব। লিডাৰে নবাৰ লগত লৈ যায়। অলপ দূৰ যোৱাৰ পিছত আৰ্মি কেম্প লাগি থকা দেখা পায়। ইয়াত উইণ্টাৰ বান্দৰ আৰ্মিবোৰৰ লগত থকা দেখা পায়। তেতিয়া সকলোবোৰে তাক ধৰি কৰ্ণেলৰ কথা সোধে। তেতিয়া উইণ্টাৰে কয় কৰ্ণেল কাইলৈ ৰাতিপুৱা সকলো সেনা লৈ বৰ্ডাৰলৈ যাব আৰু বৰ্ডাৰত নতুন সেনা আহিব লগা আছে। উইণ্টাৰে লিডাৰৰ ওচৰত ক্ষমা বিচাৰে। লিডাৰে কয় তোৰ গাদ্দাৰীৰ কাৰণে মোৰ পত্নী আৰু ল'ৰা মৰিব লগা হৈছে। ৰাতি মৰিছে কয় এতিয়া আমি কি কৰিম? সৈনিকবিলাকৰ পিছত যাম নেকি? পোহৰ হোৱাৰ পিছত তেওঁলোকে সৈন্যবোৰৰ পিছা কৰিব লয়। পাহাৰৰ ওপৰত গৈ পায়গৈ আৰু বৰফ পৰিব লয়। তেতিয়াই সৈন্যবিলাকে কিছুমান জেগাৰ পৰা গুলী চলাব লয়। লিডাৰে আগলৈ গৈ অলপ দেখে যে কেইজনমান মৰি পৰি আছে আৰু তাৰে এজন অকণ জীৱিত আছে। লিডাৰে তেতিয়া তাক সোধে যে তোক ইহঁতে কিয় মাৰিছিল? তেতিয়া সিও নবাৰ দৰে কথা ক'ব নোৱাৰে। লিডাৰে তাক মাৰিব লগা হৈছিল কাৰণ সি বিষত ভুগি আছিল আৰু অলপ দূৰ গৈ সিহঁতে টাৱাৰৰ ওপৰত বহি চাই থাকোঁতে তলত কোনোবা এটা বান্দৰ আহি সিহঁতৰ কেমেৰা আৰু বেগ লৈ পলাই যায়। তেতিয়া লিডাৰ আৰু লগৰবোৰে তাক পিছা লয়। তেতিয়া সি এটা ঘৰত গৈ সোমাই গৈ। লিডাৰে যেতিয়া তাক মাৰিব ধৰে তেতিয়া চুৰ কৰা বস্তুবোৰ পেলাই দিয়ে আৰু যেতিয়া বাহিৰলৈ ওলাই দেখে যে ইও এটা বান্দৰহে হয়। সি লিডাৰক কয় যে কেনেকৈ 2 বছৰ আগৰ পৰা সি পলাই আহিছে আৰু তাত বহুত মানুহ বেমাৰত পৰি মৰিব লৈছিল। তেতিয়া সকলো বান্দৰ মাৰি পেলাইছিল। মইহে পলাই আহি ইয়াত 2 বছৰ লুকাই আছোঁ। বান্দৰে বহুত ভয় খাই খাই তেওঁ নিজৰ নামটো বেদে বুলি কয়। সি লিডাৰ আৰু সিহঁতৰ লগৰবোৰক খোৱা বস্তু দিয়ে যি সি মানুহৰ পৰা চুৰ কৰিছিল। লিডাৰে দেখে যে খোৱা বস্তুবোৰ পেকেটত কেলিফৰ্ণিয়া লিখা আছে। লিডাৰে বুজি পাই যায় যে কৰ্ণেলো এই বৰ্ডাৰতে গৈ আছে চাগে আৰু বেদে কয় তুমি আমাক লৈ যাব লাগিব।
বেদাই ভয়ত মানা কৰি কয় যে বৰফ বহুত পৰি আছে, আপুনি ইয়াতে অলপ আৰাম কৰক। ৰাতি হোৱাৰ পিছত সি লিডাৰক কয় যে এই ছোৱালীজনী কোন হয়। লিডাৰে কয় এই ছোৱালীজনী কোনো নাই, সেইবাবে আমি ইয়াক লৈ আহিলোঁ। বেদাই লিডাৰৰ ফেমিলিৰ কথা সোধে। লিডাৰে সকলো কৈ দিয়ে। তেতিয়া বান্দৰে কয় যে মোৰো এটা পুত্ৰ আছিল, নেজানো সি জীয়াই আছে বা নাই, কিমান তাক সৈনিকৰ ওচৰত পাওঁ বা। লিডাৰে কয় পাবও পাৰোঁ। বেদাই কয় ঠিকেই আছে, মই আপোনালোকক লৈ যাম। আৰু কিছু দূৰ যোৱাৰ পিছত আৰ্মি কেম্প পাই যায় আৰু দূৰবীণৰ পৰা চাই থাকে। তেতিয়া আৰ্মিয়ে আক্ৰমণ কৰি দিয়ে, কিন্তু লুক্কা লিডাৰক বচাব বিচাৰি নিজৰ জীৱন দি দিয়ে। নবায়ো লুক্কা মৰা দেখি বহুত দুখী হয়। মৰিছে কয় আমি উভতি যোৱা উচিত। লকেটে কয় নহয়, আমি ইয়াৰ হিচাপ লোৱা উচিত। মৰিছে লিডাৰক কয় তয়ো কোবাৰ দৰে বনি গৈছ। লিডাৰে খঙত কয় তোক ইয়াত অনাই ভুল হৈছিল, এইখন মোৰহে যুদ্ধ, মই অকলে লাগিম। লিডাৰে কেম্পৰ ফালে যাব ধৰে। আগত দেখে যে গছৰ ওপৰত বান্দৰৰ লাশ ওলোমাই ৰখা হৈছিল আৰু ইয়াৰ সকলোবোৰ বান্দৰ কেম্পত বন্দী বনাই থৈছে। আৰু লিডাৰে গছত বন্ধা এটা বান্দৰক সকলো কথা সোধাত সি কয় যে কৰ্ণেলে আমাক ৰাস্তাতে বিচাৰি পালে, সি আমাক মাৰা নাই, আমাক ব্যৱহাৰহে কৰিব বিচাৰিছিল যে তাৰ কাম পূৰা হৈ যায়। লিডাৰে সোধা সি কি কাম কৰাইছে তহঁতক আৰু মোৰ সৰু পুত্ৰ ক'ত। বান্দৰে ক'ব নোৱাৰি মৰি যায়। তেতিয়া সেই বিশ্বাসঘাতক বান্দৰটোৱে আহি লিডাৰক পিছৰ পৰা মাৰি অচেতন কৰি দিয়ে। তাক কৰ্ণেলৰ ওচৰলৈ লৈ যায়। কৰ্ণেলে কয় তোক পায়ে গ'লো, তোৰ বন্ধুবোৰক বচাবলৈ আহিছিলি নেকি। লিডাৰে কয় মই তোৰ বাবে ইয়ালৈ আহিছোঁ, তই মোৰ ৱাইফ আৰু পুত্ৰক মাৰিছ। কৰ্ণেলে কয় চৰি দেই, মইতো তোকহে মাৰিবলৈ গৈছিলোঁ, কিন্তু সিহঁতহে মাৰা গ'ল। কৰ্ণেলে সোধে তই মোৰ ঠিকনা কেনেকৈ পালি। লিডাৰে কয় গম পাইছিলোঁ তই বৰ্ডাৰৰ ফালে গৈছ, তাত আৰু আৰ্মি আহিব লগা আছে, তই আমাক মাৰিব পাৰ। কৰ্ণেলে ক'লে পাগল নেকি, এই বুলি কোনে কৈছে তোক। ইয়াৰ পিছত লিডাৰক উঠাই বাহিৰত জেলত ভৰাই দিয়ে আৰু ইয়াত লিডাৰৰ পুত্ৰ কনেৰিয়াক দেখা পায়। লিডাৰৰ লগৰবোৰক সাহস হেৰাই পেলাইছে। লেগে কয় ইহঁতে বহুত সহ্য কৰিছে লিডাৰৰ মন বেয়া হয় যে তাৰ বাবে সকলো ফচি গ'ল। পিছদিনা পুৱা সকলো আৰ্মিয়ে বান্দৰক কোবায় আৰু কামত লগায়। লেগে লিডাৰক কয় এইবোৰ আমাৰ লগত সদায় হয়, না আমাক খাবলৈ দিয়ে না পিবলৈ পানী, যেতিয়াৰ পৰা ইয়ালৈ আহিছোঁ ডাঙৰ ৱাল বনাব লাগি আছে। লিডাৰে কয় ইয়াত ৱাল কিয় বনাই আছে। তেতিয়া এটা বান্দৰ কাম কৰি থাকোঁতে পৰি যায়। তেতিয়া আৰ্মিয়ে তাক বেয়াকৈ মাৰিবহে ধৰে। লিডাৰে চিঞৰি কয় এৰি দে তাক। লিডাৰে চিঞৰে শুনি সকলো বান্দৰে সাহস বাঢ়ে আৰু কাম এৰি দিয়ে। কৰ্ণেলে তেতিয়া বিশ্বাসঘাতক বান্দৰক কয় লিডাৰক মোৰ ওচৰলৈ লৈ আহ। লিডাৰে তাক সন্মুখত কোবায় আৰু কয় বান্দৰবোৰক আকৌ কামত লগা। লিডাৰে কয় আগে সিহঁতক খানা আৰু পানী দে। কৰ্ণেলে তেতিয়াই লগত থকা বান্দৰ এটাক গুলি কৰি দিয়ে। তেতিয়া লিডাৰক কয় 5 গন্তি কৰাৰ পিছত যদি সিহঁতে কামত নালাগে তোক মাৰি পেলাম। সেইবোৰ দেখি লেগে পাথৰ উঠাই দ্বিতীয়বাৰৰ বাবে কামত লাগি যায়। তাকে দেখি বাকীবোৰ বান্দৰো কামত লাগে। বাহিৰত মৰিছ আৰু লকেটে দূৰবীণেৰে কেম্প চাই বুজি পায় যে লিডাৰ তাত ফচি গৈছে। কৰ্ণেলে লিডাৰক মাতি আনি কয় যে এই ৱাল বনোৱা কাম ৰখিব নালাগে। লিডাৰে কয় কমচে কম ইহঁতক আহাৰটোতো দে। কৰ্ণেলে কয় কাম হোৱাৰ পিছত সকলো পাই যাব। লিডাৰে কয় তই এইখন ৱাল এইবাবে বনাইছ যি বাহিৰৰ পৰা সেনা আহি আছে, তোক লগ দিব নহয়, তোক মাৰিবহে আহিছে। কৰ্ণেলে কয় তই বহুত চালু আছ, আজিৰ পৰা 10 মাহৰ আগত মোৰ পুত্ৰই তোক বিচাৰি গৈছিল, তেতিয়া সেই ভয়ানক চিমুফিউ ভাইৰাছ তাৰো গাত লাগিছিল, যি কাৰণত সি কথা ক'ব নোৱাৰা হৈছিল। নিৰুপায় হৈ মই তাক মাৰিব লগা হৈছিল যে ভাইৰাছ নুখুচৰে। সেইদিনাৰ পৰা মই ভাইৰাছ লগাবোৰক মাৰিব আৰম্ভ কৰি দিলোঁ, যাৰ পৰিয়াল আজি জংঘললৈ পলাই গ'ল আৰু নৰ্থত গৈ মোক কমপ্লেইন কৰি দিয়ে। তেওঁলোকে মোক বুজায় যে এই ভাইৰাছ ঔষধৰ দ্বাৰাও ঠিক হৈ যায়। মই সিহঁতৰ কথা নুশুনিলোঁ আৰু মাৰি পেলালোঁ, আৰু এটাক মই এৰি দিলোঁ যি আগলৈ গৈ বাতৰি দিব পাৰে। সেনাই মোক মোৰ পদৰ পৰা আঁতৰাবলৈ আহি আছে। লিডাৰে কয় তোৰ দয়া মমতা নাই। কৰ্ণেলে কয় যে তোক যে জীয়াই ৰাখিছোঁ এইটোৱে দয়া মমতা কয়, তোৰ পৰিয়ালক মাৰিব বিচৰা নাছিলোঁ, এই যুদ্ধৰ ভাগহে। লিডাৰে তাক আক্ৰমণ কৰিব ধৰাত কিন্তু আৰ্মি আৰু বেয়া বান্দৰটোৱে বাধা দিয়ে। আৰু বাহিৰত লিডাৰ বন্ধুৱে ভিতৰত আহিবলৈ ৰাস্তা বিচাৰি থাকে। বেদাই ভয় কৰি কয় যে আমি ভিতৰত যোৱাটো উচিত নহয়। কথা পাতি থাকোঁতে বেদাই এটা গাঁতত পৰি যায়। কেম্পত লিডাৰে কোৱাত কৰ্ণেলে বান্দৰবোৰলৈ আহাৰ আৰু পানী পঠাই দিয়ে, কিন্তু লিডাৰে একো নাপায়। লুক্কা আৰু ৰকেট গাঁতটো দেখি বুজি পায় যে কিজানি ইয়াৰ পৰা ভিতৰলৈ যোৱাৰ ৰাস্তা আছে, কিয়নো এই সুৰংগটোৰ দ্বাৰা বেমাৰীবোৰ অনা হৈছিল। নবা বাহিৰৰ পৰা লিডাৰক বান্ধি থোৱা দেখি দুখী হয় আৰু সি তাত বহুত শাস্তি পাইছে, ঠাণ্ডাত কঁপি আছে বেচেৰা। কৰ্ণেলে ৰাতি আহি লিডাৰৰ হাত খুলি দিয়ে আৰু সৈনিকক কয় ই যদি পুৱালৈ জীয়াই থাকে কামত লগাই দিবি, নহ'লে মাৰি পেলাবি। বেদাই লুকা ৰকেটক গৈ কয় যে সেই ছোৱালীজনী কেম্পত গৈ সোমাই গ'ল। নবাৰ ভিতৰ গৈ বাল্টিৰ পৰা পানী আনি লিডাৰক পানী খুৱায় আৰু বাকী বান্দৰবোৰৰ পৰা আহাৰ লৈ তাক খুৱায়। তেতিয়াই তাত কৰ্ণেল আৰু সৈন্য আহি যায়। লিডাৰে ছোৱালীজনী লুকাবলৈ কয় আৰু মৰিছে লকেটক কয় সি ছোৱালীজনী মাৰি দিব, কিবা এটা কৰিব লাগিব। লকেটে সৈন্যৰ ধ্যান ছোৱালীজনীৰ পৰা আঁতৰাবলৈ নিজকে চাৰেণ্ডাৰ কৰি দিয়ে। বেয়া বান্দৰটোৱে তাক বহুত মাৰে
তাৰ পাছত ৰকেটক উঠাই বাকী বান্দৰৰ লগত জেলত ভৰাই দিয়ে। জেলত গৈ লিডাৰক ইংগিত দি কয় যে আমি ইয়াৰ পৰা পলাব লাগিব। পিছদিনা পুৱা কৰ্ণেলে লিডাৰক চাবলৈ আহে আৰু দেখে যে লিডাৰ এতিয়াও জীয়াই আছে। কৰ্ণেলে সৈন্যবোৰক কয় যে ইয়াক কামত লগাই দে। কৰ্ণেলে তাত পৰি থকা নবাৰ পুতলাটো দেখে আৰু তাৰ লগৰবোৰক সোধে এই পুতলাটো কেনেকৈ আহিল ইয়াত। কৰ্ণেলে সন্দেহ হ'ল। লিডাৰে সেই পাহাৰত কাম কৰি থাকোঁতে বাহিৰৰ পৰা মৰিছে ইংগিত দিয়ে আৰু সি কয় যে কোনটো সুৰংগত খান্দিব লাগিব। দ্বিতীয়ফালে বেটে আৰু মৰিচ লগ হৈ বান্দৰবোৰ ওচৰত পায়গৈ। কিন্তু এটা গাঁতৰ পৰা পানী ওলোৱাত সি বান্দৰৰ পোৱালি থকা জেলত যাব নোৱাৰা হয়। এই সকলো কথা লিডাৰক কৈ দিয়ে। লিডাৰে কয় আমি যেনেকৈ নহওক আমি ইয়াৰ পৰা যাবই লাগিব, কিয়নো আৰ্মি কৰ্ণেলক লগত লাগিব আহি আছে আৰু যুদ্ধত আমি মৰি যাম। পোৱালিবোৰ নিবলৈ আমি বেলেগ এটা বুদ্ধি উলিয়াব লাগিব। সকলো বান্দৰ মিলি সৈন্যৰ গাত বোকা মাৰে, যাৰ তাত জেলৰ চাবি থাকে। খঙত সি বান্দৰৰ ওচৰত মাৰিবলৈ আহে। তেতিয়াই তলৰ পৰা মৰিছে তাক টানি লৈ যায় আৰু তেতিয়াই চাবিটো পৰি যোৱাত ৰকেটে সেই চাবিটো পাই যায়। ৰকেটে লিডাৰক মাতে। দুয়ো পোৱালিবোৰক বচাবলৈ গুচি যায়। পোৱালিবোৰ তাৰ পৰা বাহিৰলৈ আনে আৰু সকলোবোৰ বান্দৰ সুৰক্ষিত বাহিৰলৈ লৈ যোৱা হয়। ইয়াত কেৱল ৰকেট আৰু লিডাৰহে থাকে। লিডাৰে ৰকেটক কয় তই ইয়াৰ পৰা যা, মৰিছে ঠিকেই কৈছে, ময়ো কবাৰ দৰে বনি গৈছোঁ। সি তাৰ খং এৰা নাই, ময়ো এৰিব পৰা নাই। আৰু বাহিৰত যি বান্দৰ পলাব বিচাৰে তেতিয়া বেটে দেখে যে বাহিৰৰ আৰ্মীয়ে কৰ্ণেল আৰু কেম্পত আক্ৰমণ কৰি দিছে। বেচেৰা বান্দৰবোৰ মাজত ফচি যায়। লিডাৰে কৰ্ণেলক মাৰিবলৈ তাৰ ৰুমত যায় আৰু দেখে যে কৰ্ণেলে নবাৰ পুতলাটো চোৱাৰ বাবে তাৰ গাত ভাইৰাছ লাগি গৈছে, ফলত কথা ক'ব নোৱাৰা হয়। লিডাৰে তাৰ পিষ্টল লৈ তাক মাৰিব ধৰে, কিন্তু গুলী নচলায়। তেতিয়াই কৰ্ণেলে লিডাৰৰ হাতৰ পৰা পিষ্টলটো লৈ নিজে গুলী চলাই ছুইচাইড কৰে। লিডাৰে বাহিৰত গৈ দেখে যে আৰ্মি ৱালৰ পৰা বান্দৰবোৰক গুলী মাৰি আছে। লিডাৰে আইডিয়া পাই যায় যে তাত থকা গেছৰ টেংকটো উৰাব চেষ্টা কৰে। তেতিয়াই এটা সৈনিকে লিডাৰক গুলী মাৰি দিয়ে। বিশ্বাসঘাতক বান্দৰে এইবোৰ দেখি ভয় কৰে আৰু সকলো বান্দৰ মৰি থকা দেখি সি ভাল হৈ যায় আৰু লিডাৰক বচায়। সুযোগ পাই লিডাৰে সেই গেছৰ টেংকটো বোম দি উৰাই দিয়ে আৰু এক জেগাত জুই লগাত সকলো গেছ টেংক জ্বলি যায়। পুৰা কেম্প ধ্বংস হৈ যায়। লিডাৰ সুৰংগৰ দ্বাৰা বাহিৰলৈ ওলাই যায় আৰু দেখে যে দ্বিতীয়টো আৰ্মী সেনা আহি ফূৰ্তি কৰে আৰু যে যুদ্ধত সিহঁতে জিকি গ'ল। তেতিয়াই লিডাৰে দেখে যে ওপৰৰ বৰফ বহুত বেগত গতি তললৈ আহি আছে। সকলো বান্দৰ দৌৰি গছৰ ওপৰত উঠিব চেষ্টা কৰে আৰু সকলো আৰ্মী বৰফৰ তলত সোমাই মৰি যায়। লিডাৰো গছৰ ওপৰত থাকে। সকলো বৰফৰ তলত সোমাই যায়। বান্দৰবোৰ গছৰ ওপৰত থকাৰ বাবে বাচি যায়। লিডাৰে সকলোকে দেখি সুখী হয়। সকলো নতুন ঘৰ বিচৰাত ওলাই যায়। নতুন জেগা বহুত সুন্দৰ হয়। সকলো বান্দৰে এনজয় কৰিব লয় যে বিপদবোৰ দূৰ হ'ল, এতিয়া সুখেৰে দিনবোৰ কটাব পাৰে। তেতিয়াই মৰিচৰ নজৰ লিডাৰৰ ওপৰত পৰে। দেখে যে লিডাৰৰ জখমে তাক খন্তেকতে মাৰিব পাৰে। মৰিছে লিডাৰক কয় যেতিয়া তাৰ পুত্ৰ ডাঙৰ হ'ব সি এইবোৰৰ কথা ক'ব যে তাৰ পিতৃ কিমান মহান আছিল আৰু বান্দৰৰ বাবে কি কি কৰিছিল। তেতিয়াই লিডাৰে শেষ নিশ্বাস ত্যাগ কৰে আৰু মুভি ইয়াতে শেষ হয়। মুভিখনৰ ষ্টৰিটো যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে এনেধৰণৰ মুভি ষ্টৰি অসমীয়াত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ চেনেলটোত মেজিকো শিকোৱা হয়, মেজিক ট্ৰিক দিয়া হয়, চাব পাৰিব। ধন্যবাদ।